हेलो स्टूडेंट। तो यार आगत जानिছো অনুশীলনী 1.3 क्वेश्चन नंबर 1 और 2। तो आज जानिम क्वेश्चन नंबर 3। तो ইয়াতে देखा क्वेश्चन नंबर 3 तলত दियाबिलाक पी किউ आर्हित प्रकाश करा जत पी और किউ अखंड संख्या और किউ नट इक्वल टू 0। तলত दियाबिलाকক पी किউ आकारत प्रकाश करिब लागे जत पी और किউ अखंड संख्या और किউ केতিয়া 0 हब नोवारे। तो ইয়াতে देखा क्वेश्चन नंबर 1 0.6 बार बार माने कि बुझा 6 तो बार बार आहि থাকিব जेनेकुवाকৈ ইয়াতে देखा 6 बार माने 0.6 बार याक आमी এনেকৈ लिखिम 0.66 6 तो बार बार आहि থাকিব गतिके आमी क्वेश्चन नंबर 1 समाधान करिम। तो ইয়াতে आमी क्वेश्चन नंबर 1 समाधान करिम। क्वेश्चन नंबर 1 की কৈছে नंबर 1 0.6 बार। तो प्रथमे जेटा करिब লাগিব धरिब লাগিব धरा हल x বুলি मानि लम x इक्वल टू 0.6 बार। तो 0.6 बारक आमी এনেকৈ लिखिम 0.66 माने 6 तो रिपिट হৈ থাকিব गतिके এইটোক आमी इक्वेशन 1 मानि लम। नाउ द्वितीयते কি কৰিব লাগে যদি ইয়াত এটা সংখ্যার উপরত বার চিহ্ন থাকে তেনহলে আমি দুয়োফালে 10 रे पूरण करिम। যদি দুটা সংখ্যার উপরত বার চিহ্ন থাকে তেনহলে 100 रे पूरण करिम। যদি তিনটা সংখ্যার উপরত বার চিহ্ন থাকে তেনহলে আমি 1000 रे 1000 रे মাল্টিপ্লাই করিম। তো ইয়াতে এটা সংখ্যার উপরত বার চিহ্ন আছে গতিকে আমি দুয়োফালে 10 रे पूरण করি দিম। 10 into x equal to 10 पूरण 0.66। तो এতিয়া देखा ইয়াতে 10x इक्वल टू जेतिया आमी यार लगत या पूरण करिम तेतिया यात शून्य केटा আছে একটা আছে गतिके पॉइंट एक गड़ पिछुआई যাব पॉइंट हबो 6.666 এনেকুৱা হবো। इक्वेशन 2 मानि लम। नाउ तृतीयते करिब लागे इक्वेशन 2 - 1 करिब लागे। तो इक्वेशन 2 - 1 करि दिम। तो इक्वेशन 2 আছে 10x इक्वल टू 6.66 এনেকুৱা হৈ যাব আৰু ইকুৱেশ্যন 1 মাইনাস কৰি দিম মাইনাস x ইকুৱেল টু 0.666। তো এতিয়া আমি মাইনাস কৰি দিম 10টাৰ পৰা এটা গলে 9টা থাকিব গতিকে 9x ইয়াতে 6 ৰ পৰা 0 গলে 6 আৰু 6 তকৈ 6 গলে 000 এনেকুৱা আহি থাকিব গতিকে ইয়াত আমি পাম 9x ইকুৱেল টু 6। तो 9 तो কি হৈ আছে পূৰণ হৈ আছে। तो হোফালে লৈ যাম যেতিয়া মই হোফালে লৈ যাম তেতিয়া 9 তো কি হৈ যাব ইফালে পূৰণ হোফালে গৈ হৰণ হৈ যাব। বুজি পাইছা না নাই ইফালে পূৰণ থাকিলে হোফালে গৈ হৰণ হৈ যাব আৰু ইয়াক আমি কাটাকাটি কৰিব পাৰো। তো 6ক দুবাৰ আৰু 9ক 3 বাৰ দি পূৰণ কৰিব কাটাকাটি কৰিব পাৰো গতিকে ইয়াৰ আনসাৰটো হ'ব x = 2/3। তো এটোক আমি পি কিউ আকাৰত প্ৰকাশ কৰিব পাৰি और किউ नट इक्वल टू 0। तो यार आंसर तो एट हो गल। नाउ आमी जानिम क्वेश्चन नंबर 2। क्वेश्चन नंबर 2 की कैसे 0.47 बार। तो एक द्वारा करिम आमी धरा हल x इक्वल टू 0.47 बार। तो 7 ৰ ওপৰত বাৰ চিন আছে গতিকে আমি এনেকৈ লিখিম x इक्वल टू 0.4777 तो रिपिट হৈ থাকিব। तो ইয়াক আমি ইকুৱেশ্যন 1 মানি লম। তো দ্বিতীয়তে কি কৰিব লাগে ইয়াত এটা সংখ্যাৰ ওপৰত বাৰ চিন আছে গতিকে আমি দুয়োফালে 10 ৰে পূৰণ কৰিম গতিকে আমি দুয়োফালে 10 ৰে পূৰণ কৰি দিম। তো 0.477। তো ইয়াত দেখা ইয়াত এটা শূন্য আছে গতিকে ইয়াক আমি যেতিয়া পূৰণ কৰি দিম দশমিক তো এগৰ পিছুৱাই যাব পিছুৱাই গলে কি হ'ব 4.777 এনেকুৱা হ'ব। ইকুৱেশ্যন 2 মানি লম। নাও তৃতীয়তে কি কৰিব লাগে ইকুৱেশ্যন 2 - 1। তো ইকুৱেশ্যন 2 10x ইকুৱেল টু 4.777 আৰু ইকুৱেশ্যন 1 - x মাইনাস কৰি দিম আৰু ইয়াত আছে 0.4777
তো মাইনাস কৰিলে কি হ'ব এতিয়া ইয়াত 9x ইকুৱেল টু 4 ৰ পৰা 0 গ'লে 4 আৰু 7 ৰ পৰা 4 গ'লে 3 ইয়াত 0 হ'ব বুজি পাইছে না নাই ইয়াতে 7 ৰ পৰা 4 গ'লে 3 থাকিব আৰু 4 ৰ পৰা 0 গ'লে 4 থাকিব গতিকে ইয়াক আমি লিখিম 9x ইকুৱেল টু 4.3 তো ইয়াতে x কি হ'ব 4.3 আপন 9 হ'ব কিয়নো ইয়াত 9 পূৰণ হিচাপে আছে গতিকে সোঁফালে যায় ভাগ হৈ যাব তো ইয়াত আমি দশমিকটো উঠাই দিম x ইকুৱেল টু যেতিয়া দশমিক উঠাই দিম দশমিকৰ পিছৰ কেইটা ঘৰ আছে এটা ঘৰ আছে গতিকে ইয়াত তলত এটা শূন্য হ'ব যদি দুটা ঘৰ হলহেঁতেন তেনেহ'লে দুটা শূন্য হলহেঁতেন গতিকে ইয়াৰ আনসাৰটো হ'ব 43/90 তো নাও আমি জানিম কোশ্চেন নাম্বার 3 কোশ্চেন নাম্বার 3 0.001 বার কোশ্চেন নাম্বার 3 0.001 বার 001 বার তো ইয়াত দেখায় x বুলি মানি লম তো এইটুক আমি লিখিম 0.001 আকৌ ৰিপিট হ'ব 001 আকৌ ৰিপিট হ'ব 001 এনেকৈ চলি থাকিব গতিকে ইয়াক মানি লম ইকুৱেশ্যন 1 এগেইন কি কৰিব লাগে ইয়াত কেইটা সংখ্যাৰ ওপৰত বাৰ চিন আছে এটা দুটা তিনটা গতিকে আমি 1000 ৰে পূৰণ কৰিম यानी कि 1 ৰ পিছত তিনটা শূন্য দি পূৰণ কৰিম তো 1000x 1000 ইনটু 0.001 এনেকৈ চলি থাকিব তো ইয়াত কেইটা শূন্য আছে এটা দুটা তিনটা গতিকে তিনিবাৰ পিছুৱাই যাব তো তিনিবাৰ পিছুৱাই গ'লে দশমিক কত হ'ব এটা দুটা তিনিটা তো 1.001001 এনেকুৱা হ'ব তিনিবাৰ পিছুৱাই যাব দশমিক যেতিয়া মই পূৰণ কৰিম আৰু ইয়াত 1000x তো এতিয়া কি কৰিম ইয়াক মানি লৈছে ইকুৱেশ্যন নাম্বাৰ 2 গতিকে তৃতীয়তে কি কৰিব লাগে ইকুৱেশ্যন 2 - 1 কৰিব লাগে তো ইকুৱেশ্যন 2 কিমান 1000x ইকুৱেল টু 1.001001 আৰু ইকুৱেশ্যন 1 - x ইকুৱেল টু 0.001001 তো ইয়াক যেতিয়া আমি মাইনাস কৰিম তেতিয়া হ'ব 99x ইকুৱেল টু 1 হ'ব আৰু পিছৰবিলাক 00 হৈ থাকিব সেইবিলাক বাদ দিয়া গতিকে ইয়াক x ইকুৱেল টু 1/999 এইটোই आंसर হ'ব তো কোশ্চেন নাম্বার 3 হ'ব তো এতিয়া কোশ্চেন নাম্বার 4 কি কৈছে 0.54 দুটাৰ ওপৰত বাৰ আছে গতিকে এইটো আমি ধৰা হল x বুলি মানি লম x ইকুৱেল টু 0.54 বার তো দুটা সংখ্যাৰ ওপৰত বাৰ আছে গতিকে এইটো বাৰ বাৰ ৰিপিট হৈ যাব 54 এনেকৈ যাব তো দুটা সংখ্যাৰ ওপৰত বাৰ আছে গতিকে আমি 100 এৰে দুয়োফালে পূৰণ কৰি দিম তো x ক 100 এৰে পূৰণ কৰিম 100x 100 into 0.54 তো এতে দেখা 100 এর পূরণ করে দিম দুটা 0 আছে গতিকে পয়েন্টটো দুবার পিছুৱাই যাব গতিকে 54.54 এনেকৈ চলি থাকিব এটো ইকুৱেশ্যন নাম্বার 2 নেক্সটত কৰিব লাগে ইকুৱেশ্যন 2 - 1 তো ইকুৱেশ্যন 2 তো 100x ইকুৱেল টু 54 তো ইকুৱেশ্যন 1 মাইনাস ইফালে মাইনাস কৰিম তো ইয়াতে দেখা পয়েন্ট কত আছে ইয়াতে 0.54 তো এইকে লগে লিখিম তো এইখিনি কি হয় 0 হয় পয়েন্টৰ পিছত 0.54 তো এইটো হয় আৰু ইয়াত 99x তো এতিয়া 99x equal to 54.0 তো এতিয়া কি কৰিম 99 ক হোপালে লৈ যাম ইফালে পূৰণ আছে হোপালে ভাগ হৈ যাব হৰণ হৈ যাব গতিকে 99
তো ইয়াতে একোৱাৰ পিছত পয়েন্ট আছে, গতিকে পয়েন্টটো উঠাই দিম 99 into 10, তো এইটো হ'ব 540, তো এইটো কিমান হ'ব 990, তো এইটো এনসার। তো ইয়াৰ পিছত দেখা, ইয়াৰ পিছত আছে এইটো তোমালোকে পাৰিবা, সেম এইটো পাৰিবা, মই 7 নম্বৰটো কৰি দিম, 8 নম্বৰটো তোমালোকে পাৰিবা। 7 নম্বৰটো দেখা, 7 নম্বৰটো কি কৈছে 32 12 35, তো ইয়াতে দেখা 35 এর উপৰত 12 আছে, গতিকে এই সংখ্যাটো বাৰবাৰ ৰিপিট হৈ থাকিব। তো ধৰা হল x equal to 32.123535 এনেকৈ গৈ থাকিব, গতিকে এইটো ইকুৱেশ্যন নম্বৰ 1। তো ইয়াতে দুটা সংখ্যাৰ উপৰত 12 আছে, গতিকে 100 এৰে পূৰণ কৰি দিম দুয়োফালে। তো 100 পূৰণ x, 100 পূৰণ 32 12 35 35 এনেকৈ গৈ থাকিব। গতিকে দেখা ইয়াতে দুটা শূন্য আছে, গতিকে দশমিক দুবাৰ পিছুৱাই যাব, গতিকে দশমিক উঠাই দিম, তেতিয়া 1 2 ইয়াত দশমিক আহি যাব, 35 35 এনেকৈ চলি থাকিব। তো এটা ইকুয়েশন নাম্বার 2। তো নাও কি কৰিব লাগে, ইকুয়েশন 2 - 1, তো কৰি দিও ইকুয়েশন 2 - 1 কৰি দিম। তো 100x equal to 32 1235 35 এনেকৈ গৈ থাকিব। তো মাইনাস কৰিম x, এফালে কৰিম, ইয়াতে দেখা 32 পয়েন্ট আছে, তো ইয়াতে আমি 32 লিখিম, পয়েন্ট 12 আছে, ইয়াতে 32 35 35 এনেকৈ গৈ থাকিব। তো ইয়াতে দেখা 99x equal to, ইয়াতে সকলোবিলাক 0 0 দি দিম, ইয়াতে দেখা 5 - 2 3 3 - 1 2, তো পয়েন্ট আছে 2 - 2 0, তো 1 - 3 সম্ভৱ নহয়, গতিকে ইয়াৰ পৰা আমি 1 লম, 11 - 3 8 থাকিব, আৰু ইয়াতে বাচিব 31। তো ইয়াতে দেখা 99x equal to 31 80 230, তো ইয়াতে তিনিবাৰ পিছত কি আছে, দশমিক আছে, গতিকে দশমিক উঠাই দিম, 31801 তো 99, তো ইয়াতে 3180230, ইয়াতে 99 লগত 1000 মাল্টিপ্লাই কৰিম। তো যেতিয়া কৰিম 3180230, ইয়াতে কি হ'ব, 3টা শূন্য হৈ যাব। তো এইটো এনসার। তো ইয়াৰ পিছত কোশ্চেন নাম্বার 4 5 সকলোবিলাক কৰিম।